হেল্ল' গাইজ, যিগতিকে আঘোণৰ বতৰ, সেয়েহে ধানখিনি থোৱাৰ কাৰণে দলি এটা কিনিছিলোঁ। সেই দলিটো মুখনি মাৰি বান্ধিব লাগে। গতিকে ধানখিনি যদি ভাল কৰি নথওঁ, বছৰত পোৱা ধান, গতিকে খাম কি? এনে চাকৰি বাকৰি নোহোৱা মানুহ, গতিকে ধানকেইটা ভালকৈ সংৰক্ষণ কৰি দলিটো ভালকৈ বান্ধি ধানকেইটা গোটাই থৈ দিওঁ, যাতে বছৰটো ভালকৈ যায়। তাকে প্ৰয়োগ কৰিছোঁ আৰু দলিটো কেনেকৈ মই বান্ধো তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, কাৰণ আজিকালিৰ তাৰিখত এনেকুৱা ধৰণৰ কাম নৱপ্ৰজন্মই প্ৰায়ভাগে নাজানে বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব। হয়তো শতকৰাৰ ভিতৰত 5জনে শিকিব চেষ্টা কৰিছে, কিন্তু বাকী 95জনে শিকিবলৈ আগ্ৰহ প্ৰকাশ নকৰা বা নকৰে। এনেকুৱা দলি এটা, এইটো দলিটো 2000 টকা লৈছে। গতিকে ইয়াক অন্তত যাতে 20-30 বছৰ যায়, ঠিক তেনেকুৱা এটা অংকৰে মই বান্ধি থৈ দিম। বহুখিনি কাম থাকে। এতিয়া বিক্ৰেতাসকলে এনেকৈ বনাইহে দিছে, এনেকৈ বাঁহৰে টঙালি তোলে বান্ধি দিছে আৰু একদম নৰম এটা প্লাষ্টিকেৰে বান্ধি দিছে। গতিকে মই এনেকৈ বান্ধিম। এয়া বাঁহৰ জিলুক বনাই লৈছোঁ মই। গতিকে এনেকৈ ধুনীয়াকৈ জিলুক দি মই বান্ধিম। আপোনালোকে নিশ্চয় দেখি আছে, মই অকণমান বান্ধিছোঁ। গতিকে এনেকৈ জিলুক দি মই বান্ধিম। গতিকে এই বান্ধটোও শিকাৰ প্ৰয়োজন আছে। এই বান্ধটো জানিলে সহজ আৰু নাজানিলে খুবেই টান, কাৰণ এনেকুৱা ধৰণৰ বাঁহ বেতৰ কাম জনাটো খুবেই প্ৰয়োজন। এখন সংসাৰত এনেকুৱা ধৰণৰ বাঁহ বেতৰ কাম জানিব লগাটো বাধ্যতামূলক বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব, কাৰণ আঘোণৰ বতৰত তেনেকুৱা দলি আমাক লাগে। গতিকে দলিটো বজাৰত কিনিব পাই ঠিকেই, কিন্তু যদি আমি ভালকৈ বনাই নলওঁ বা বান্ধি নলওঁ, তেনেহ'লে 2-3 বছৰতে এই দলি শেষ হৈ যাব। গতিকে ইমান টকা দি কিনা বস্তু, গতিকে অলপ সযত্নে ভালধৰণে বান্ধিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে যাতে অন্তত 20-30 বছৰ যায়, ঠিক তেনেকৈ মই বান্ধিম। আৰু এই মুখনি বান্ধটো দিয়াৰ পিছতে মই পেটি বান্ধিম। পেটি বান্ধি তাৰ উপৰি মই বাঁহত যাতে ঘূণ পোকে নধৰে, তাৰ বাবে আমি গৰুৰ গোবৰেৰে লেপন দিম। গতিকে আপোনালোকে এনেকুৱা দলি বজাৰৰ পৰা কিনি যদি এনেকৈ বান্ধিব চেষ্টা কৰিব, এনেকৈ বান্ধিলে দলিটো বহুদিন তেতিয়া লাষ্টিং কৰে। মই এনেকৈ বান্ধিব চেষ্টা কৰিছোঁ, কাৰণ এনেকৈ যদিহে নাবান্ধো, তেনেহ'লে মুখখিনি খুলি যোৱা মানে ভাঙি যোৱা। গতিকে আজি অকণমান ভাঙিব, কালি অকণমান ভাঙিব, ভাঙি ভাঙি শেষেই হৈ যাব। সেয়েহে এনেকৈ বান্ধিব লাগিব, মুখনি বান্ধিব লাগিব। মই চিলক তোলাই লৈছোঁ। চিলক তোলাখিনি মোৰ ভিডিঅ' কৰা নহ'ল যদিও আপোনালোকে নিশ্চয় দেখিছে। মই চিলক দি কিনে এনেকৈ মুখনি বান্ধিছোঁ। আৰু এই বান্ধটো জাকৈবিলাকতো বন্ধা হয়। গতিকে এখন সংসাৰত বাঁহ বেতৰ কাম, ধৰি লওক ডালাই হওক, চাঙলিয়ে হওক, এনেকুৱা বা জাকৈ খোলে, এইবিলাক শিকিব লাগে। কাৰণ আমি যিগতিকে জনজাতীয় মানুহ, বাৰিষা বতৰ আহিলে জাকৈখন আৰু খালৈটোৰ প্ৰয়োজন হয়। গতিকে ঠিক এনেকুৱা ধৰণৰ কামবিলাক আজিৰ প্ৰজন্মই শিকাটো খুবেই প্ৰয়োজন, কাৰণ প্ৰতিটো বস্তুৱেই প্লাষ্টিক হৈ গৈছে। গতিকে প্লাষ্টিক মানে প্ৰদূষণ বিনষ্ট। গতিকে প্লাষ্টিক পৰাপক্ষত বৰ্জনে কৰিব লাগে। চৰকাৰে তেনেকুৱা স্থিতি লোৱা নাই, গতিকে আমিনো ক'ত পাৰিম? আমি আৰু নিমিত্ত মাত্ৰহে, কোৱাৰ বাহিৰে একোৱেই নহ'ব। গতিকে প্লাষ্টিক বৰ্জন কৰিব লাগে। আৰু বিশেষকৈ আমি যিগিটা জনজাতীয় মানুহ, আঘোণ মাহ হ'লে ডালা চাঙলিৰ প্ৰয়োজন হয়। আৰু চাঙলি এইবাবে প্ৰয়োজন, চাঙলিখন থাকিলে চাউলকেইটা মানে চালি লৈ
বালু ধান গুচাই ল'ব পৰা যায় আৰু দালাখান এইকাৰণে প্ৰয়োজন আপুনি যদিও মানে নিজৰ খেতিৰ ধানো নাখায় তেতিয়াহ'লে বজাৰৰ পৰা কিনি অনা চাউলকেইটা অন্ততঃ জাৰিব লগা হয় গতিকে সেইবাবে দালিখনৰ প্ৰয়োজন হয় গতিকে দালা ছাগলীৰ কাম নিশ্চয় পৰিয়ালৰ যিকোনো এজন দুজন ব্যক্তিয়ে শিকি লোৱা ভাল গতিকে ময়ো এনেকৈ শিকি লৈছিলোঁ এয়ে মই এই দলিটো বান্ধি আছোঁ কিন্তু দলিটো মই নিজে বনোৱা নাই বেলেগক বনাব দিছিলোঁ অৰ্ডাৰ কৰিছিলোঁ তেখেতে বনাই দিছে এই এনেকুৱাকৈ বান্ধি দিছে অকল বাৰ সাধাৰণ প্লাষ্টিকেৰে বান্ধি দিছে গতিকে মই খুব ভাল ধৰণৰ এটা প্লাষ্টিকেৰে মই বান্ধি আছোঁ যি গতিকে আজিৰ তাৰিখত বেত পোৱা নাযায় বেত পায় যদিও আমাৰ আশে পাশে বেতে নাই গতিকে আমাৰ ঘৰৰ বাৰীতে বেত আছিলে এতিয়া বেতবিলাক কাটি দিয়াৰ পিছত বেত নোহোৱা হৈ গৈছে সেইকাৰণে মই এনেকুৱা বগা প্লাষ্টিক লাইনৰ প্লাষ্টিকৰে মই বান্ধি আছোঁ কেনেকৈ বান্ধিছোঁ তাকে আপোনালোকক দেখাব বিচাৰিছোঁ আচলতে এই বান্ধটো প্ৰতিখন পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে শিকাটো ভাল কাৰণ প্ৰত্যেকটো জেনেৰেশ্যনে এনেকুৱা ধৰণৰ কামবিলাক জানিলে সুবিধা হয় সংসাৰ এখন চলাই নিয়াত কাৰণ এনেকুৱা ধৰণৰ সামগ্ৰী প্ৰতিখন পৰিয়ালকে প্ৰয়োজন হয় অকল জনজাতীয় মানুহ বুলি নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ কাৰণেও দালা ছাগলী প্ৰয়োজন হয় বা এনেকুৱা ধৰণৰ দলি প্ৰয়োজন হয় কাৰণ অসমৰ প্ৰায়ভাগ মানুহে আমি কৃষি প্ৰধান মানুহ গতিকে এনেসমূহ কামবোৰ শিকিলে আমাৰ পৰিয়ালখন চলাই নিয়াত সুবিধা হয় আৰু যি গতিকে আমি যদি এনেকুৱা বস্তু বনাব নোৱাৰোঁ বজাৰৰ পৰা কিনি আনিলে এনেকুৱা ধৰণৰ বস্তুবিলাকত একদম মানে নৰমকৈ বান্ধি দি পঠিয়াই গতিকে সেয়েহে সেই বান্ধবোৰৰ ওপৰতে যদি এনেকুৱা ধৰণৰ খুব ভাল ধৰণৰ সামগ্ৰীৰে বান্ধি ল'ব পৰা যায় তেতিয়াহ'লে বহুদিন লাষ্টিং হয় দলি বান্ধটো মই কেনেকৈ দিছোঁ আপোনালোকে নিশ্চয় ভালদৰে চাইছে দেখিছে আপোনালোকে নোৱাৰা নহয় নিশ্চয় পাৰিব দলি বান্ধ দিয়া হোৱাৰ পিছত এনেকৈ মই গৰুৰ গোবৰেৰে দলিটো লেপন দি লৈছোঁ অৰ্থাৎ মুচি দি দিছোঁ তাৰপিছত আপোনালোকে নিশ্চয় দেখিছে কি সুন্দৰভাৱে মই বান্ধি লৈছোঁ বান্ধটো মই এনেকৈ দি দিছোঁ মই আপোনালোকক আগতে কৈছোঁ মই দলিটো পিটি বান্ধো দিছোঁ গতিকে এনেকৈ মই পিটি বান্ধ দিছোঁ এয়া নিশ্চয় আপোনালোকে দেখা পাইছে এনেকৈ পিটি বান্ধ দি দিছোঁ মই দুটা পিটি বান্ধ দি দিছোঁ পিটি বান্ধ দি দিলে এনেকৈ কোণাৰ পৰা কোণালৈকে এনেকৈ দুডাল বাঁহ দি বান্ধি দিব আৰু মাজত পেটি বান্ধ যি গতিকে কয় এনেকৈ মাজত এটা ৰিং বনাই কেনেকৈ বান্ধি দিব এয়া মই দুটা দিছোঁ এনেকুৱা কণাকণিকৈ বান্ধি দিব এয়া আপোনালোকে নিশ্চয় দেখিছে মই কণাকণিকৈ দিছোঁ আৰু মাজত পেটৰ মাজত বান্ধি দিছোঁ সেইকাৰণে পেটি বান্ধ বুলি কওঁ বছৰৰ খেতিৰ ধানকেইটা যদিহে ভালকৈ যত্ন কৰি নথওঁ তেতিয়াহ'লে অসুবিধা হ'ব গতিকে সেইকাৰণে এনেকৈ ভালকৈ থোৱাৰ যত্ন কৰিছোঁ দলিটো বন্ধা হোৱাৰ পিছত এনেকৈ গৰুৰ গোবৰেৰে লেপন দি অৰ্থাৎ মুচি শুকুৱাই সুন্দৰভাৱে বছৰৰ খেতিৰ ধানকেইটা দলিত গোটাই থৈ দিলোঁ বছৰটো যোৱাৰ বাবে আপোনালোকে নিশ্চয় এনেকৈ দলি বান্ধিব প্ৰয়োগ কৰিব এয়া আমাৰ বছৰৰ ধানকেইটা দলিত থৈ দি দিছোঁ আৰু ঘনচিৰিকাৰ বাবে জাল দি দিছোঁ নিমপাত কেইটামান দি দিছোঁ কুট পকা নোহোৱাৰ বাবে আপোনালোকে এনেকৈ বান্ধিবলৈ চেষ্টা কৰিব আজিৰ ভিডিঅ'টো খুবেই চিম্পল ভিডিঅ' গতিকে আশা কৰোঁ নিশ্চয় কৃষি প্ৰধান লোকসকলে ভিডিঅ'টো চাই ভাল পাব ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল ঘণ্টিটো বজাই দিব আজিলৈ এৰিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আজিলৈ এৰিছোঁ বাই বাই